নমস্কাৰ গাইজ, সাজি কাচি ওলাইছোঁ ইউনিভাৰ্চিটিলৈ বুলি। আজি আছে আমাৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ, গতিকে অকণমানটো ধুনীয়া হৈ আহিবই লাগিব নহয় জানো। মোৰ লগৰকেইজনী ইমানেই বেছি ধুনীয়া হৈ আহিছিল, মই ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। ৰ'দ বৰষুণ যিয়েই হওক ফটোটো উঠিবই লাগিব, সাজি কাচি আহিছোঁ যেতিয়া। গতিকে আমি আটাইকেইজনীয়ে প্ৰচণ্ড ৰ'দতো ঘামি জামি ইজনীয়ে সিজনীক ফটো উঠাই দিলোঁ। তাৰপাছত এয়া পালোহি অনুষ্ঠান। পৰিৱেশটো অকণমান চাই ল'লোঁ আৰু লওঁ মানে এইফালে আমাক খাবলৈ দিলে। খাই বৈ লৈ চাইছোঁ ধুনীয়াকৈ। আমাৰ লগৰবিলাকে আটাই ইমান ধুনীয়াকৈ নিজৰ প্ৰতিভাবিলাক প্ৰদৰ্শন কৰিছে, দেখি সঁচাকৈ আপ্লুত হ'লোঁ। আমিও সৰু সুৰাকৈ অকণমান অংশগ্ৰহণ কৰিলোঁ। আদৰণি সভাখন আয়োজন কৰা দাদাবাসকলে ইমান ধুনীয়াকৈ অনুষ্ঠানটো চলাই নিলে, খুব বেছি ভাল লাগিল। আমি মানুহো যথেষ্ট আছিলোঁ, তথাপিতো আটাইকে কিবা নহয় কিবা কৰাৰ সুযোগ দিলে তেওঁলোকে। লগতে নিজেও নাচিলে, গালে। তেওঁলোকৰ লগতে আমিও পিছফালে মঞ্চৰ নাচিবলৈ ধৰিলোঁ। হয়তো আনুষ্ঠানিক শিক্ষাৰ এইখনে শেষৰ ফ্ৰেছাৰ্ছ হ'ব, গতিকে উপভোগ কৰিলোঁ। আজিলৈ ইমানেই, বাই।